নমস্কাৰ ছাৰবিদসকল ৰাজ্য চৰকাৰৰ অধীনৰ যিকোনো বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে 5 দিনৰ ছুটি লাভ কৰিব আৰু এই সম্বন্ধে এক শেহতীয়া জাননী প্ৰকাশ পোৱাত আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেয়া হ'ল যোৱা 2 তাৰিখ 11 মাহ 2024 তাৰিখৰ এক শেহতীয়া জাননী আৰু সেই জাননীৰ ভিত্তিত আপোনালোকে জানে যে যোৱা আপোনাৰ 13 নৱেম্বৰ তাৰিখে যিহেতু ৰাজ্যৰ 5খন জিলা কাছাৰ, বঙাইগাঁও, বিশ্বনাথ, নাগাঁও আৰু চিৰাং জিলাত আপোনাৰ বিধানসভাৰ যি নিৰ্বাচন হৈ গ'ল, তেনেস্থলত কাছাৰ, বঙাইগাঁও, বিশ্বনাথ, নাগাঁও আৰু চিৰাং জিলাৰ চৰকাৰী কৰ্মচাৰীসকলে কোড অফ কণ্ডাক্টৰ কাৰণে তেওঁলোকে মাতৃ পিতৃৰ বন্দনাৰ অধীনত 5 দিনৰ সুবিধা ল'ব পৰা নাছিলে। তেনে ক্ষেত্ৰত এয়া বিভাগে আপোনাৰ নিৰ্দেশ দিছে যে আপোনাৰ এই যি 5টা এছেম্বলি আছিল ইলেকশ্যন, ধলাই, বঙাইগাঁও, বেহালি, চামগুৰি, এই আপোনাৰ এছেম্বলিৰ কৰ্মচাৰীসকলে তেখেতসকলে ইলেকশ্যনৰ পিছত তেখেতসকলে এই মাতৃ পিতৃৰ বন্দনাৰ অধীনত 5 দিনৰ তেওঁলোকে ছুটি বন্ধ লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই বিভাগে জাননীখন প্ৰকাশ পোৱাত আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সেয়েহে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।